জয় জগবন্ধু জগন্নাথ গণিগদতি রাজা ও শুনানিব বৰ মিলি লয়ত বুট যুদ্ধ গ্ৰাহক যেন্দ্ৰ ঐ আকাশত দেৱগণে দেখন্ত বিস্ময় গ্ৰাহক যেন্দ্ৰৰ কাৰো নাহি ভংগ জয় কত কালে গজেন্দ্ৰৰ বল ভৈলা হানি অগ্ৰাহৰ বাৰিল বল পিয়াসাদ পানী শ্ৰান্ত ভৈলা গজৰাজ যুঁজিতে নপাৰে ও সিংহৰ হস্তিনী হবে বেৰি চাৰি পাৰে আন যত দন্তাল স্বামীৰ ঘোৰ দুখে ৰাখিতে নপাৰৈ কাৰো বাক্য নাখে মুখে দেখিয়া গজেন্দ্ৰে আপো ও নাৰমী ভয় ওরা রাখন তা নাই গে আউর পুত্র বাড়িয়া সয় হুকমুনি পরীক্ষিত রাজা গঙ্গা নদীর পাৰত ৬০,০০০ ঋষি মুনিৰ মাজত ভাগৱত জ্ঞান মৈত্ৰেয়ী বিদুৰ হৰিদ্বাৰত ভাগৱত জ্ঞান আৰু ২৮ সহস্ৰ ঋষি বেদত প্ৰধান ২৮,০০০ ঋষিসকলৰ মাজত তাৰে মুখ্য ২৮,০০০ ঋষিসকলৰ সৌন্য উগ্ৰশ্ৰৱা ঋষি মুনিৰ পুতেকৰ নাম হ'ল সুত সুতে ভাগৱত জ্ঞান দি আছে আৰু তেনেকৈ ব্যাসৰ পুত্ৰৰ নাম হ'ল সুক সুকে ভাগৱত জ্ঞান দি আছে কুশাৰু পুত্ৰৰ নাম হ'ল মৈত্ৰেয়ী আৰু তেনেধৰণৰ তেওঁ ভাগৱত জ্ঞান দি আছে তাৰমানে কি হ'ল মৈত্ৰেয়ী ঋষি কুশাৰুৰ পুত্ৰ মৈত্ৰেয়ী বিদুৰক ভাগৱত জ্ঞান দিছে ব্যাসৰ পুতেক শুকমুনি শুকমুনি গংগা নদীত পৰীক্ষিতক ৬০,০০০ ঋষিৰ মাজত ভাগৱত জ্ঞান দিছে উগ্ৰশ্ৰৱা ঋষি মুনিৰ পুতেকৰ নাম সুত সুতে নৈমিষাৰণ্যত ২৮,০০০ ঋষিসকলক ভাগৱত জ্ঞান আৰু এইটাই কথা মিছা পুত্ৰ ধনজন হবে বিষ্ণু মায়া আকাশত প্ৰকাশন্ত মেঘৰ যেন ছায়া বিজুলী চমক যেন জীৱন অথিত পদ্মৰ পত্ৰৰ জল যেন নৈথি আমি যিমান দেখি আছোঁ শুনি আছোঁ জানি আছোঁ বুজি আছোঁ চব মিছা একমাত্ৰ সঁচা হ'ল ভগৱান শ্ৰীকৃষ্ণ এইকাৰণে সোঁ হাতত পুণ্য বাওঁ হাতত পাপ বুকুত ধৰ্ম পিঠিত অধৰ্ম আমি যেনেকৈ লেংটা হৈ জন্ম হৈছোঁ লেংটা হৈ যাব লাগিব সকলোৱে যেনেকৈ জুৱাত খেলা খেলি আছে ঘাটাৰ পিছত হাত জাকৰি গুচি যায় তেনেধৰণৰ আমিও সকলো এৰি থৈ গুচি যাব আৰু যদি আমি সকলোকে এৰি থৈ গুচি যাব লাগে এইকাৰণে আমি ৮৪ লাখ জন্মৰ পিছত মনুষ্য জন্ম কৰিছোঁ ৮৪ লাখ উৰণ পক্ষী মৎস্যরা জন্ম পাওয়ার পিছত মুক্তি বুরন পানিত থাকা কাছু জন্ম পাওয়ার পিছত মুক্তি গজন গজালি মেলা
তুলসী জন্ম পাওয়ার পিছত মুক্তি, ভ্রমণ খোজকাঢ়া, হরিণ জন্মৰ পাছত মুক্তি, তাৰ পিছত আমি মানুহ জন্ম কৰিছোঁ। এইকাৰণে কৈছে ধন্য নৰতম, 84 লাখ জন্মৰ পিছত মানুহ জন্ম। ধন্য ভাৰতবৰ্ষ, ভাৰততে ভগৱানে লীলা খেলাবিলাক কৰিছে। ধন্য কলিৰ যুগ, কলিৰ যুগটো শ্ৰেষ্ঠ। ধন্য হৰিণ। আৰু যদি কলিৰ যুগত কোনোবাই ভগৱানৰ নামটো লৈছে তেতিয়াহ'লে গংগাৰ সাগৰৰ পৰা তৰে, তাৰমানে কি দুখ দুৰ্গতি বিপদ আপদ হোক তাক তিতাক জ্বালা পৰা। এইকাৰণে শুকমুনি পৰীক্ষিত ৰাজা কৈছে যে দেখা পৰীক্ষিত ৰাজা